মা কামাখ্যা দেৱালয় পৃথিৱীৰ ৫১টা শক্তিপীঠৰ অন্যতম শক্তিপীঠ। কালিকা পুৰাণ আৰু শিৱ পুৰাণৰ কথা অনুসৰি প্ৰজাপতি দক্ষৰ যজ্ঞলৈ মহাদেৱক আমন্ত্ৰণ নকৰা আৰু মহাদেৱক কৰা অপমানৰ বাবে নিজ কন্যা সতীয়ে যজ্ঞৰ জুইতে নিজৰ দেহ ত্যাগ কৰিছিল। পাছত ভগৱান শিৱই সতীৰ দেহ কান্ধত লৈ ক্ৰোধতে সমগ্ৰ পৃথিৱী তাণ্ডৱ কৰিছিল। বিষ্ণুৰ সুদৰ্শন চক্ৰৰ দ্বাৰা সতীৰ দেহ ছিন্ন ভিন্ন হোৱা অংশতেই সৃষ্টি হৈছিল একোখন শক্তিপীঠ। তাৰে অন্যতম মা কামাখ্যা শক্তিপীঠ। সতীৰ কোনটো অংশ পৰিছিল নীলাচলৰ বুকুত? প্ৰথমে কাৰ চকুত পৰিছিল কামাখ্যা শক্তিপীঠ? গুৱাহাটীৰ নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকে অসমৰ সবাতোতকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। কামাখ্যা মন্দিৰৰ নিৰ্মাণকৰ্তা হিচাপে প্ৰবাদ অনুসৰি নৰকাসুৰ আৰু ইতিহাস অনুসৰি কোচ নৃপতি মহাৰাজ বিশ্বসিংহ তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ৰ কথা জনা যায়। মন্দিৰৰ শেষৰ অংশ আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত সংযোজন কৰা হয়। প্ৰবাদ অনুসৰি সতীৰ যোনি অংশ পৰাৰ পাছতেই উৎপত্তি হৈছিল কামাখ্যা ধাম। বিশ্বৰ অন্যতম শক্তিপীঠ মা কামাখ্যাক দৰ্শন কৰিবলৈ সকলো হেঁপাহেৰে ৰৈ থাকে। প্ৰত্যেক দিনাই ভিৰ হয় দেশী বিদেশী ভক্তৰ। মন্দিৰ ভাগত খোজ দিলেই পোৱা যায় এক আচৰিত শক্তিৰ অনুভৱ। দেহ মন হৈ পৰে শান্ত। প্ৰত্যেক বছৰৰ আহাৰ মাহত প্ৰাণচঞ্চলা হৈ পৰে নীলাচলৰ বুকু। পৰকীয় পৰিৱেশে বিৰাজ কৰে মা কামাখ্যা ধামত। কিয়নো আহাৰ মাহৰ ৭ তাৰিখৰ পৰা পালন কৰা হয় অম্বুবাচী মেলা। দেশী বিদেশী পৰ্যটকৰ আগমন হয় এই মেলাত। হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি এইকেইদিন পৃথিৱী বা দেৱী বসুমতী ঋতুমতী হয়। প্ৰত্যেক বছৰৰ আহাৰ মাহৰ ৭ তাৰিখে অম্বুবাচীৰ পবিত্ৰী আৰম্ভ হয়। বন্ধ কৰি দিয়া হয় মন্দিৰৰ মুখ্য দ্বাৰ। নিবৃত্তি ঘটাৰ পাছতেই মাক স্নান কৰি পূজা অৰ্চনা কৰি মুখ্য দুৱাৰ খুলি দিয়া হয় আৰু ভক্তসকলে মাক দৰ্শন কৰে। মন্দিৰ ভাগৰ দৰ্শনে যেন সকলোকে দিয়ে এক শক্তিভৰা আশীৰ্বাদ। ভক্তৰ মন শান্ত কৰাৰ লগতে মা কামাখ্যা দেৱালয়ে অসমৰ পৰ্যটন উদ্যোগতো লাভ কৰিছে এক সুকীয়া মৰ্যাদা। নিউজ ডেস্ক PB সংবাদ।